নমস্কাৰ সকলোকে আজি আমি যাবলৈ ওলাইছো দাৰ্জিলিঙলৈ অকমান ফুৰি আহোগে যেহেতু ইছকনৰ গৰম বন্ধ ভাবিছো তাকো অকমান ফুৰাই আনো লগতে আমি তিনিজন ওলাইছো বেগ চেক পেকিং কৰা হৈ গল এয়া এও ৰেডি হৈ গল লগতে ফোনটো ৰেডি হৈ গল এতিয়া গাড়ী আহিব আমাক নিবৰ কাৰণে আমি হাৰমতি ষ্টেচনলৈ যাম এতিয়া ট্ৰেইনত যোৱা হ'ব এয়া আমাৰ ঘৰ ৰখিয়া খুৰা মা ভতিজাজনী খুৰী আমি যেহেতু ঘৰ তালৈ যাম ইয়াত ঘৰ ৰখিবলৈ আমি খুৰাহঁতক ৰাখি থৈ গৈছো আমি এই ষ্টেচন পাই গলো হে এটা ষ্টেচনত ৰখি আছো আৰু 15 মিনিটৰ পিছতে আমাৰ ট্ৰেইন আহিব তাৰ পিছত আমি ট্ৰেইনত উঠি লম আৰু ফাইনালি আমি ট্ৰেইনত উঠি ললো এই সমান ধুনীয়াকে বহি আছে তাৰ কি যে মান ফুৰ্তি হাই কৈ দিয়া হেল্ল ইয়াতে বহি আছে এটা সিট আছে আমি ইয়াতে বহিম Good morning সকলোকে এতিয়া ৰাতিপুৱা বাজিছে 7:15 আমি উঠিলো এই সমান ধুনীয়াকে শুই আছে এইয়া ধুনীয়াকে টোপনি গৈ আছে হি দুখন বেড আছিলে এখন বেডৰ ওপৰত এওঁত শুলে আৰু তলৰ বেডটোত আমি ইছকন আৰু মই শুলো ধুনীয়াকে ৰাতিটো পাৰ কৰিলো এতিয়া আৰু 2 ঘণ্টা মানৰ পিছত নিউ জলপাইগুৰি ষ্টেচন পামগে এতিয়া ৰাতিপুৱা উঠি আহিছো ফ্ৰেছ হ'বৰ কাৰণে বাহিৰৰ পৰিৱেশটো ভাবিছো আপোনালোকক অকণমান দেখুৱাই দিওঁ খুব ধুনীয়াকে টোপনি গ'ল ৰাতি Heya, uthilai son. Good morning. Good morning. Heya. ৰাতিপুৱাই গল বৰ ধুনীয়াকৈ বাহিৰৰ পৰিৱেশটো অকণমান দেখুৱাই দিছো আপোনালোকক এয়া বৰ্তমান আমি আহি নিউ জলপাইগুৰি ষ্টেচনত নামিলোহি আহি এতিয়া আমি দাৰ্জিলিং যাবলৈ গাড়ী বুক কৰিব লাগিব এয়া ফোনটো আৰু এওঁ গাড়ীৰ লগত কথা পাতি আছে গাড়ী যাবৰ কাৰণে এইখন ট্ৰেইনত আহিছিলো খুব বেছি ভাল লাগিলে ট্ৰেইনখন ইমান নিট ৰাতি সুন্দৰকৈ শুৱে 10 বজাত আমি ষ্টেচনত নামিলোহি গাড়ী এখন বুক কৰি ললো বুক কৰিলে আমি দাৰ্জিলিঙৰ অভিমুখে আহি আছো মানুহ চাওক ইয়া এয়া আৰু এওঁ আগত বহিছে এতিয়া আমি হোটেললৈ গৈ আছো আমি আহি বাটতে অকণমান দেৰি ৰখিছো এয়া ৰখি পেলাই আমি এইখনতে সোমাইছো ভাবিছো অকণমান গৰম গৰম মেগী খাই যাওঁ লগতে একাপ লাল চাহ খাই যাওঁ লাল চাহ খালো হত বাৰু এয়া তেওঁলোকে মেগী খাই আছে গৰম গৰম মেগী খাইছে কেনেকুৱা আছে টেষ্টি কেনেকুৱা আছে টেষ্টি হৈছে এয়া মেগী খাই মেলি আকৌ আমি যামেই বাৰু এতিয়া আমি হিয়া দাৰ্জিলিং পাই গলো হে দাৰ্জিলিঙৰ ভিউ চাওক ইমান ধুনীয়া পাহাৰৰ আমি কিমান ধুনীয়া পাহাৰ ওপৰলৈ উঠি আহি আছো পৰিৱেশটো ইমান সুন্দৰ কোন কেনেকুৱা লাগিছে তোমাৰ ভাল লাগিছে ইমান ওপৰা ৰাস্তা পাপা কেনেকুৱা লাগিছে বৰ্তমান আমি আহি দাৰ্জিলিং পাই গলো হে ৰুমো বুক কৰা হৈ গল এইটো ৰুমটো চাও খুব ধুনীয়া ৰুম এটা এয়া ফোনটো আৰু তেওঁ হেই চাই আছে বাহিৰলৈ ভিউটো বৰ ধুনীয়া চাও খুব ধুনীয়া ভিউটো আহি থাকে এইটো ৰুমটো খুব ধুনীয়া ৰুমটো মৰম লগা বাথৰুমটো খুব ধুনীয়া ফেচিলিটি আছে গিজাৰ লগাই থোৱা আছে আমি হোটেল ৰুম আহি পাই গা চা ধুই ধুনীয়াকৈ ফ্ৰেছ হৈ ললো এতিয়া অকণমান ওলাই যাওঁ বুলি ভাবিছো এয়া ধুনীয়াকৈ ৰেডি হৈছো ইছৰ মানুহ ৰেডি হৈছে এয়া আৰু লগতে পাপাকো ৰেডি হৈছে ৰেডি হৈ গল মোক অকণমান ড্ৰেছটো দেখুৱাই দিয়া আমি এতিয়া মলৰেডি আহি আছো হৰ্চ ৰাইডিং চাবলৈ মানুহৰ ভিৰ একদম সমাগম মনটো খুব বেছি ভাল লাগিছে আমি মলুদৰ ওচৰতে লৈছো হোটেল ৰুমটো চাওক মানুহৰ ইমানেই সমাগম হৈছে খুব বেছি ধুনীয়া লাগিছে আমি হৰ্চ ৰাইডিং কৰিবলৈ গৈছিলো কিন্তু 5 বজাৰ কাৰণে হৰ্চ ৰাইডিংটো বন্ধ হৈ গ'ল সেইবাবে আমি গাড়ী এখন লৈ পেলাই ৰক গাৰ্ডেনলৈ আহিলো চাওক কি ধুনীয়া লাগিছে কি ধুনীয়া পৰিৱেশ
নাই খোৱা আমিকা কোনটোৱে যে কিমান বেছি ফূৰ্তি পাইছে কিছুমান মানুহৰ যিহেতু স্কুল বন্ধ অকণমান এনেকুৱা পৰিৱেশলৈ লৈ আহিলে ল'ৰা ছোৱালীৰ মনবোৰ বহুত ধুনীয়া হয় আৰু আমিও যিহেতু ব্যস্ত হৈ থাকোঁ মোৰ দোকানত ব্যস্ত হৈ থাকোঁ তেওঁ নিজৰ কামত ব্যস্ত হৈ থাকে এনেদৰে অকণমান যদি সময় আমি সন্তানৰ কাৰণে উলিয়াওঁ বহুত বেছি সিহঁতে ভাল পায় সেইবাবে ভাবিলোঁ বহু ব্যস্ততাৰ মাজত অকণমান তাক লৈ যাওঁ মনোমোহা পৰিৱেশ অকণ উপভোগ কৰাই আনো আমি ৰক গাৰ্ডেন চাই পেলাই ইয়ালৈ খাবলৈ আহিলোঁ এইখন 1885 চনতে স্থাপিত কৰা আমাৰ ককাহঁতৰ দিনৰে এখন হোটেল ইয়াতে ভাবিলোঁ কি কিনো নতুন বস্তু পাই অকণমান খাই যাওঁ পুৰণি হোটেলখনত আমি চাহ অৰ্ডাৰ কৰিলোঁ দাৰ্জিলিং টি অৰ্ডাৰ কৰিলোঁ লগতে কুল কফি মানুহে খাব আৰু লগতে এটা মিঠাই চকলেটৰ এটা মিঠাই অৰ্ডাৰ কৰিছোঁ টেষ্ট কৰি চাওঁ নতুন ইমান পুৰণি হোটেলখনৰ মিঠাইখিনি টেষ্ট নকৰাকৈ কেনেকৈ যাওঁ দাৰ্জিলিঙৰ পৰা তাতে আমি খাই লৈ মল ৰোডলৈ আহিলোঁ ইয়াৰ পৰিৱেশটো অকণমান উপভোগ কৰিবলৈ ভাবিলোঁ আপোনালোককো ইয়াৰ পৰিৱেশটো দেখাওঁ দাৰ্জিলিঙৰ যিহেতু মল ৰোডতে ৰাতি দিন ধুনীয়াকৈ ভিৰ ভাৰ হৈ থাকে মানুহৰ ইয়াতে পৰিৱেশটো আমি অকণমান উপভোগ কৰিলোঁ আৰু লগতে অকণমান তাতে ৰেষ্ট কৰিলোঁ তাৰ পৰা বাহিৰে বাহিৰে আমি মল ৰোডতে থকা এখন মহাকাল বুলি হোটেললৈ আহিলোঁ খুব ধুনীয়া খাদ্যটো তাৰ হোটেলখনত বহুত মানুহৰ ভিৰ ভাৰ হৈ থাকে খানাটো বহুত ধুনীয়া বনায় আমি খাই মেলি লৈ হোটেল ৰুমলৈ আহিলোঁ হোটেল ৰুমৰ বাহিৰৰ পৰিৱেশটো বহুত বেছি ধুনীয়া এইখন হোটেলতে আমি আছোঁ এতিয়া আমি খাই বৈ আহিলোঁ যিহেতু এতিয়া শুই যাম আমি কাইলৈ ৰাতিপুৱা আমি আকৌ ফুৰিবলৈ ওলাম ছেকেণ্ড দিনা ফুৰাৰ ভিডিঅ'টো আপোনালোকে নেক্সট ভিডিঅ'ত পাব আজিলৈ বাই